এঞ্জেলা এটা কথা ক'ব লাগিব যে সোমবাৰৰ বিয়লিৰ এজাক দোপালপিটা বৰষুণ আৰু সেই ৩ বজাৰ পৰা আৰম্ভ হোৱা বৰষুণজাকৰ পিছতেই গুৱাহাটী মহানগৰীত সৃষ্টি হৈছিল এক অবৰ্ণনীয় পৰিৱেশ অৰ্থাৎ স্তব্ধ হৈ পৰিছিল জনজীৱন আৰু মই এতিয়া বৰ্তমান উপস্থিত আছোঁ ৰুক্মিণী নগৰত আপোনালোকে দেখিয়ে আছে হয়তো যে ৰুক্মিণী নগৰবাসীয়ে কি অৱস্থাত এতিয়া দিন কটাব লগা হৈছে আৰু মই পোনপটীয়াকৈ দেৰি নকৰি এটা আপোনালোকক প্ৰথমতে সতীৰ্থ মোৰ ফটো সাংবাদিক মই যদি হেমন্তক এটা দৃশ্য দেখুৱাবলৈ কওঁ এতিয়া আপোনালোকে দেখিছে এতিয়াও এই ৰুক্মিণী নগৰৰ যি মূল পথছোৱা এই ব্যস্ততাপূৰ্ণ পথছোৱাত এতিয়াও পানী আছে পানী থকাৰ লগতে অকণমান যদিও স্বাভাৱিক হৈছে পৰিৱেশ স্বাভাৱিক হোৱাৰ পাছতো কিন্তু আপোনালোকে যদি এই পথটোৰ যদি কদৰ্যময় পৰিৱেশটো দেখে তেতিয়াহ'লে আপোনালোকৰ চকু কপালত উঠিব অৰ্থাৎ পানী শেষ হৈ যোৱাৰ পাছতো পানী কম মানে পানীৰ পৰিমাণ কম হোৱাৰ পাছতো কিন্তু এতিয়া যদি আপুনি পথত দেখে বিভিন্ন ধৰণৰ খুৰাৰ বটল দেখিব বিভিন্ন ধৰণৰ আৱৰ্জনা দেখিব কাঠ দেখিব প্লাষ্টিক দেখিব লোহা দেখিব আৰু আপোনাক যদি মই হেমন্তক আৰু এটা দৃশ্য দেখুৱাবলৈ কওঁ আপোনালোকে এই পদপথৰ অৱস্থাটো দেখিছে ৰাস্তাইদি অৰ্থাৎ এই পদপথটোৱেদি মানুহ কিন্তু অহা যোৱা কৰাৰ বাবে এতিয়া সুবিধাজনক হৈ থকা নাই মই যদি আৰু আপোনালোকক দৃশ্য দেখুৱাবলৈ চেষ্টা কৰোঁ এই সময়ত আপোনালোকে দেখিছে যে গোটেই বোকাময় হৈ পৰিছে পৰিৱেশটো পানী শুকাইছে যদিও ইয়াৰ পৰা এক কদৰ্যময় পৰিৱেশৰ সৃষ্টি হৈছে লেতেৰা গোন্ধ পোৱা গৈছে আৰু এইবোৰে কিন্তু এতিয়া ৰুক্মিণী নগৰবাসীক যদিও পানী শুকাইছে দুটা দিনৰ অন্তত এতিয়াও কিন্তু জীয়াটো ভুকাইছে এইটো কথা সত্য আৰু এটা কথা ক'ব লাগিব এঞ্জেলা এই কিন্তু ৰুক্মিণী গাঁৱৰ যিটো বানপানী এই বানপানীৰ সমস্যা বহুত আগৰ পৰা আৰম্ভ হোৱা নাছিল এইটো হঠাৎ আৰম্ভ হোৱা এটা কৃত্ৰিম বানৰ সমস্যাই কিন্তু ৰুক্মিণী নগৰবাসীক জুৰুলা কৰিছে আমি সেই কথা জানো আৰু আজি যদি এই পৰিৱেশটো আপোনালোকে দেখে এতিয়াও কিন্তু ঘৰৰ ভিতৰত এতিয়াও কিন্তু বহু লোকৰ বাসগৃহৰ ভিতৰত পানী আছে মই যদি সেই লোকসকলৰ লগত কথা পাতিবলৈ অকণমান চেষ্টা কৰোঁ আপোনালোকক পৰিৱেশটো ইতিমধ্যে দেখুৱাইছোৱেই এজন ব্যৱসায়লৈ লৈ অহা এজন ব্যক্তি আছে দাদা এই যিটো ৰুক্মিণী গাঁৱৰ পানীৰ সমস্যা এই পানীৰ সমস্যাটো এতিয়া জুৰুলা কৰিছে আপোনালোকক ইমান আহে ঘূৰি আহিব লগা হৈছে এইটো দেখিব নোৱাৰি সেইটো দেখিব নোৱাৰি সেনেকুৱা হৈছে কষ্ট হৈছে আৰু এতিয়া পানীটো অকণমান শুকাইছে যদিও এটা দুৰ্গন্ধময় পৰিৱেশ আৰু এই গোটেই কদৰ্যময় পৰিৱেশে কিন্তু ৰুক্মিণী গাঁওবাসীক একদম জুৰুলা কৰি পেলাইছে সেইটো হয় কিমান লেতেৰা পানী পা ভৰি পেলাব হেৰি নাই বোকা চতৰা থাকে আৰু মানে সেই আৰু চৰকাৰক কি ক'ব এইটো আৰু কি ক'ম এতিয়া চৰকাৰে অলপ চালি হ'ল আৰু কি আপোনালোক দুটা দিন ধৰি পেলাই পানীৰ মাজতে আবদ্ধ হৈ থাকিব পূৰা কষ্ট হৈছে কিছুমানে ওলাবই পৰা নাই ঘৰৰ পৰা সেনেকুৱা অৱস্থাত আছে মই সেইফালে দেখা পাই আহিলোঁ পূৰা চব ঘৰতে হৈছে এতিয়াও ঘৰৰ ভিতৰত পানী আছে আছে এঞ্জেলা মই আপোনালোকক ৰাইজৰ আৰু মন্তব্য শুনাবলৈ চেষ্টা কৰিম আপোনালোকে দেখিছে যে মটৰ ব্যৱহাৰ কৰি এতিয়া পানী সিঁচি থকা হৈছে অৰ্থাৎ মটৰৰ জৰিয়তে মই এই মুহূৰ্তত যদি মই সমগ্ৰ পৰিৱেশটো হেমন্তক যদি দেখুৱাবলৈ কওঁ আপোনালোকে দেখিছে যে মটৰ ব্যৱহাৰ কৰি পেলাই পানী সিঁচি থকা হৈছে আৰু বৰ্তমানো পানী সিঁচি থকা হৈছে যদিও কিন্তু এতিয়াও স্বাভাৱিক হোৱা নাই ৰুক্মিণী গাঁৱৰ পৰিৱেশ যদিও মূল পথছোৱাৰ কিছু অংশ পানী শুকাইছে তথাপিও যদি মই আপোনালোকক সমগ্ৰ দৃশ্যটো দেখুৱাবলৈ চেষ্টা কৰোঁ মই কেমেৰা পাৰ্চন হেমন্তক এটা দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাম আপোনালোকে চাওক এই মটৰটোৱে এই যদি উপপথছোৱাৰ পৰা পানী সিঁচি থকা হৈছে যদিও মই অকণমান হেমন্তক আগুৱাই আহিবলৈ যদি কওঁ আপোনালোকে দেখিব এই যিটো বিল্ডিং দেখিছে উপপথটোৰ ভিতৰত থকা যিসমূহ বিল্ডিং দেখিছে এই বিল্ডিংসমূহৰ ভিতৰত কিন্তু এতিয়াও পানী আছে অৰ্থাৎ এতিয়াও কিন্তু অবৰ্ণনীয় পৰিৱেশে বিৰাজ কৰি আছে মহানগৰীৰ এই যি ৰুক্মিণী গাঁওবাসীৰ এই ভিন্ন বিল্ডিঙৰ ভিতৰত এতিয়াও পানী আছে আৱাসগৃহৰ ভিতৰত এতিয়াও পানী আছে জনতাই দুৰৱস্থাত দিন কটাব লগা হৈছে অৰ্থাৎ যোৱাকালিৰ দুটা দিনৰ অন্ততো কিন্তু আজিও কম পৰিমাণে পানী শুকাইছে সম্পূৰ্ণৰূপে পানী ওলাই অহা নাই আৰু যাৰ ফলশ্ৰুতিত এতিয়া জনতাই এনেদৰে দুৰ্ভোগ ভুগিব লগা হৈছে ইফালে দুৰ্গন্ধময় পৰিৱেশ কদৰ্যময় পৰিৱেশ বোকা মানি উঠিছে পদপথত ৰাস্তাৰে মানুহ খোজকাঢ়ি যাব পৰা নাই আৰু আপোনালোকক দেখুৱাইছোঁ এতিয়াও মূল পথছোৱাত এইদৰে পানী আছে পানীৰ ওপৰত আছে বিভিন্ন ধৰণৰ প্লাষ্টিক খুৰাৰ বটল আৰু এইবোৰে কিন্তু জনতাক এই যি ৰুক্মিণী গাঁওবাসীক এই ৰুক্মিণী গাঁওবাসীৰ মাজত এক হাৰাশাস্তিৰ সৃষ্টি কৰিছে মোৰ লগত আৰু ৰাইজ আছে মই যদি অকণমান কথা পাতিবলৈ চেষ্টা কৰোঁ হেমন্তক মই অকণমান আগুৱাই আহিবলৈ অনুৰোধ জনাম আৰু আপোনালোকক পৰিৱেশটো দেখুৱাই আহিছোঁ যে দুটা দিন ধৰি কেনেদৰে জনতাই দুৰ্ভোগ ভুগিব লগা হৈছে আৰু এই জনতাৰ কিন্তু দুৰ্ভোগৰ কাৰণে কালি আমি অশোক সিংহাল গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংহালৰ যেতিয়া মন্তব্য আমি শুনাইছিলোঁ ৰাইজক আৰু তেওঁ এটা কথা কৈছিল যে এই বানপানীৰ সমস্যা তেওঁ পানীৰ ৰং চাই পেলাই দুটা কথা ক'ব বিচাৰিছিল যে এয়া ক'লা পানী এয়া হৈছে গুৱাহাটীৰ দাদা মই অকণমান আপোনাৰ লগত যদি কথা পাতিব বিচাৰোঁ আপোনালোকে এতিয়া পদপথেৰে বাইক লৈ যোৱা কৰিব লগা হয় পানী উপপথসমূহ আৰু যদি ভিতৰলৈ আছে ভিতৰতো পানী কি ক'ব এতিয়া এটাই কম যে চৰকাৰে এইটো ভালকৈ চাব লাগে এইবিলাক যে নলাবিলাক পানীবিলাক কিয় পাছ হোৱা নাই আৰু পানী পাছ নোহোৱাৰ বহুতকেইটা কাৰণ আছে চৰকাৰে যিবিলাক মেইন নলাবিলাক আছে ডাঙৰ সেইবিলাকে মানে আপোনাৰ আগতে কাম কৰিব লাগে
তেনেহ'লে মই ভাবোঁ যে আপোনাৰ পানীটো সোনকালে ওলাই যাব কিন্তু একচুৱেলি ভিতৰৰ কামবিলাক কৰি পেলাই পিছত সেইটো ধৰি আছে কাৰণে এই প্ৰব্লেমটো বেছি ডাঙৰ হৈ আছে GMCয়ে আপোনাৰ নলাবোৰ খান্দে তাত পাইপ পুটাৰ ব্যৱস্থা কৰে জাইকাই নলাবোৰ খান্দে পাইপ পুটাৰ ব্যৱস্থা কৰে নলাবোৰ উন্মুক্তভাৱে এৰি দিয়ে আৰু তাৰ পাছত জমৰ যাতনা ভুগিব লগা হয় আপোনালোকে হয় সেইটোৱে আৰু আপোনাৰ এতিয়া আমি ইমান প্ৰব্লেম মানে ফেচ কৰি আছোঁ এতিয়া মোৰ দোকান আছে দোকানত বহুত বস্তু বেয়া হৈ আছে আৰু চব মানুহে ইমান কষ্ট কৰি আছে ইয়াত মানে ক'বলগীয়া অৱস্থা নাই তো নিশ্চয় চৰকাৰে এইটো উপলব্ধি কৰিব পাৰি আছে আমি চৰকাৰক অনুৰোধ জনাম যে খুব অতি সোনকালে এই প্ৰব্লেমটো আমাৰ সলভ কৰি দিয়ে যেনে পানীৰ মাজত এতিয়াও বহু ৰাইজে দিন কটাব লগা হৈছে একদম নিশ্চয় ইমান মানে বহুত মানুহ আছে ঘৰত পানী সোমাই গৈছে আৰু মানুহবিলাকে মানে কান্দি আছে ঘৰৰ কিছুমানতো বিচনাতো পানী উঠি গৈছে বাচ্চা সৰু ল'ৰা ছোৱালীক লৈ পেলাই থাকিব পৰা নাই এনেকুৱা অৱস্থা হৈ গৈছে চ' নিশ্চয় চৰকাৰে এইটো মানে ভালকৈ চাব লাগে এই প্ৰব্লেমটো যিটো আমাৰ বানপানী সমস্যা যিটো পানী আহি আজি গুৱাহাটী মহানগৰীটো ইমান মানে ডুবি যায় আৰু চাৰিফালে হৈ আছে এইটো এনেকুৱা নহয় যে খালি ৰুক্মিণী গাঁও চাৰিফালে হৈ আছে তো মেইন হৈছে পানীটো কেনেকৈ ওলাই যাব আমাৰ ইয়াত ইমান ডাঙৰ এটা আমাৰ ব্ৰহ্মপুত্ৰ আছে য'ত পানীটো পাছ কৰাৰ কাৰণে ইমান সুবিধা আছে তো চৰকাৰে যদি ভালকৈ এইটো ষ্টেপ লয় ডেফিনেটলি মই ভাবোঁ যে এইটো প্ৰব্লেমটো সলভ হৈ যাব এয়া হৈছে ৰাইজৰ মন্তব্য আৰু ৰাইজৰ ক্ষোভ যে এটা স্থায়ী সমাধানৰ কথা কিন্তু চিন্তা কৰিব নোৱাৰে চৰকাৰে অৰ্থাৎ এই সময়ত যদি এটা কথা কওঁ যে অশোক সিংহালৰ যি গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংহালৰ যোৱাকালিৰ যি মন্তব্য সেই মন্তব্য এটা কথা প্ৰকাশ কৰিছে যে দীৰ্ঘদিনৰ কাৰণেও কিন্তু এই গুৱাহাটীৰ যে বান সমস্যা স্থায়ী সমাধান নহয় সেইটো কথা নিশ্চিত কাৰণ তেওঁ এটা কথা কৈছে যে মেঘালয়ৰ পৰা নামি অহা পানী হৈছে ৰঙা আৰু এই ৰঙা পানীয়ে কিন্তু গুৱাহাটী মহানগৰবাসীক দুদিনৰ কাৰণে বুঢ়াই পেলালে বুলি তেওঁ এই কথাটো ক'ব বিচাৰিছে পোনপটীয়াকৈ কিন্তু আমাৰ প্ৰশ্নটো হ'ল বা ৰাইজৰ প্ৰশ্নটো যদিহে এয়া মেঘালয়ৰে পানী মেঘালয়ৰ পৰা পানী নামি আহি পেলাই গুৱাহাটী ডুবাই পেলালে কিন্তু তাৰ একো স্থায়ী সমাধান নাই নেকি সেই সমস্যাৰ সমাধানৰ কাৰণেও একো চিন্তা কৰিব নোৱাৰে নেকি তাৰ কাৰণেও বিভিন্ন ধৰণৰ আলোচনা চক্ৰ পাতি বিভিন্ন ধৰণৰ চিন্তা পৰ্যালোচনা কৰি পেলাই একো এটা স্থায়ী সমাধান উলিয়াব নোৱাৰে নেকি এইবোৰ কিন্তু কথা অশোক সিংহাল ডাঙৰীয়া এইবোৰ সম্পূৰ্ণ কথাৰ পৰা আঁতৰি থাকিল তেওঁ মাত্ৰ এটা তুলুঙামূলকভাৱে মন্তব্য দিয়ে গোটেই কাৰবাৰটোৰ পৰা হাত সাৰিব বিচাৰিছে সেই একেটা সময়তে যদি মই চৰকাৰখনৰ কথা কওঁ চৰকাৰখনেও কিন্তু গোটেই বিষয়টোত এটা সুস্থিৰ সবল এই সমস্যাটো কেনেদৰে সমাধান কৰিব পাৰে তাৰ কাৰণে কিন্তু চিন্তা কৰা নাই মই এতিয়াও আৰু এটা আপোনালোকক দৃশ্য দেখুৱাবলৈ ক'ম এই বিল্ডিংটোৰ ভিতৰত আপোনালোকে দৃশ্যটো দেখিছে যদিও এই বিল্ডিংটোৰ ভিতৰৰ পৰা পানীসমূহ ওলাই আহিলে কিন্তু আপোনালোকে চক বিল্ডিংটোৰ ভিতৰত কিদৰে এক বোকাময় পৰিৱেশৰ সৃষ্টি হৈ আছে অৰ্থাৎ বোকা পানীৰ গেট বিভিন্ন ধৰণৰ প্লাষ্টিক এইদৰে কিন্তু এতিয়া বিল্ডিংসমূহত কদৰ্যময় পৰিৱেশৰ সৃষ্টি হৈ আছে মই যদি আৰু অকণমান আগলৈ হেমন্তক দেখুৱাবলৈ অনুৰোধ কৰোঁ আপোনালোকে দেখিছে যে পানীৰ মাজতে এতিয়াও দিন কটাব লগা হৈছে ৰাইজে এতিয়াও এই কিন্তু পানী শুকোৱা নাই যিকেইটা ইয়াৰ উপপথ আছে উপপথকেইটাত এতিয়াও পানী আছে কিন্তু এই সমস্যাৰ সমাধানৰ কাৰণে চৰকাৰে একো কথা চিন্তা কৰা নাই আৰু যোৱাকালি যি পৰিৱেশ দেখুৱাইছিলোঁ যে মুধচত বহি পেলাই তেওঁলোক থাকিব লগা হৈছিল আপোনালোকক আৰু এটা দৃশ্য দেখুৱাইছোঁ এয়া দেখিছে সম্পূৰ্ণৰূপে মই অশোক সিংহাল ডাঙৰীয়াকো দেখুৱাব বিচাৰিছোঁ এয়া হৈছে পূৰা ক'লা পানী অৰ্থাৎ আপুনি যদি পানীৰ ৰং চাই ক'ব পাৰে যে গুৱাহাটীৰ সমস্যাটোৰ প্ৰকৃততে মূল কাৰণ কি তেতিয়াহ'লে আপোনাক আৰু এটা দৃশ্য দেখুৱাইছোঁ এয়া হৈছে সম্পূৰ্ণৰূপে ক'লা পানী আপোনালোকে দেখিছে দিনত দেখুৱাইছোঁ এয়া হৈছে ক'লা পানী আৰু এই ক'লা পানীয়েও কিন্তু এতিয়া জুৰুলা কৰিছে গুৱাহাটী মহানগৰবাসীক এতিয়া অশোক সিংহালে চিন্তা কৰক এয়া প্ৰকৃততে ক'লা পানী ক'ৰ আছিল মেঘালয়ৰ নে বৰষুণৰ পানী এনেদৰে আবদ্ধ হৈ পেলাই সম্পূৰ্ণৰূপে নলাবোৰ বন্ধ হৈ পেলাই এই দুৰ্ভোগ ভুগিব লগা হৈছে ৰুক্মিণী গাঁওবাসীয়ে মই আৰু অকণমান দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে দেখি আছে যে কি এক কদৰ্যময় পৰিৱেশে বিৰাজ কৰিছে আৰু যদি মই এইফালে যদি অকণমান যাব চেষ্টা কৰোঁ তাৰ মাজতে কিন্তু পানীৰ সমস্যা ভিন্ন ধৰণৰ সমস্যা এই সমস্যাসমূহৰ মাজতো দিন কটাব লগা হৈছে এই উপপথটো চাওক উপপথটোত এতিয়াও কিন্তু পানী আৰু আপোনালোকে দেখিছে এই যি মূল পথছোৱা এই মূল পথছোৱাত কিন্তু বৰ্তমানো আছে পানী অৰ্থাৎ ৰাইজে এনেদৰে দিন কটাব লগা হৈছে মই অকণমান আগলৈ যাম আৰু ৰাইজৰ আপোনালোকক আৰু মন্তব্য শুনাবলৈ চেষ্টা কৰিম তেওঁলোকে চৰকাৰৰ বিৰুদ্ধে কি ক'ব বিচাৰিব প্ৰকৃততে তেওঁলোকৰ এই সমস্যাৰ স্থায়ী সমাধানৰ কাৰণে চৰকাৰৰ ওচৰত কিবা উত্তৰ আছেনে ৰাইজে কি বিচাৰে এই গোটেই কথাখিনি পাতিবলৈ চেষ্টা কৰিম আৰু ইয়াত ভিন্ন ধৰণৰ ৰাইজ আছে মই যদি কথা পাতিবলৈ চেষ্টা কৰোঁ বাইদেউ আপোনালোক দুদিন ধৰি পানীৰ মাজতেই দিন কটাব লগা হ'ল দিন ভাল লাগিছে দিয়া দিন কথাই কিনে কি ক'ম আৰু চৰকাৰে কথাটো একো গুৰুত্ব নিদিয়ে নেকি নিদিয়ে গুৰুত্ব ইয়াতে কিমান আন্দোলন হ'ল কিবা হ'ল ক'ত গুৰুত্ব দিছে আজিলৈ ৰিলিফ আহিব চাউল দুটামান চাউল দিলে হ'ল নেকি চাউল দালি আমি কি চাউল দালি কেইটা খাই কিনে থাকিব ইয়াতে বুঢ়ী এটাই এই মন্দিৰত থাকিব লগা হৈছে এই মন্দিৰত ইফালে কানা চকু দি দেখা নাপায় এই মন্দিৰত 2-3 দিন ধৰি আছে তাতে সেইটো কথা নহয় না চৰকাৰে ক'ত গুৰুত্ব কিমান আন্দোলন দিব ৰিলিফ দিলে কি হ'ব ইয়াতে চাউল দালিকেইটা খাই থাকিলে হ'ব
এইবিলাক চাওকচোন এইবিলাক নাচাকে গজালি মিলি গৈছে দোকানৰ বস্তু হয় তেওঁলোকে দেখুৱাইছে তেওঁলোকে কিদৰে দুৰ্ভোগ কৰিব লগা হৈছে তেওঁলোকে দেখুৱাইছে দোকানৰ ভিতৰত আপোনালোকে দেখিছে গোটেই ক'লাময় বোকা গেট ইফালে আপোনালোকে তেওঁলোকৰ মগুত পানী পৰি পেলাই সম্পূৰ্ণৰূপে এই বস্তুসমূহ অনিষ্ট সাধন হৈছে ভিতৰৰ যিসমূহ দোকানৰ মূল্যৱান সামগ্ৰী এইবোৰ অনিষ্ট সাধন হৈছে এই যাৰ কাৰণে ৰাইজৰ এই যি ক্ষোভ এই ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে আৰু তেওঁলোকে চৰকাৰক এটা কথা ক'ব বিচাৰিছে যে তেওঁলোকক এই সমস্যাৰ স্থায়ী সমাধান লাগে তেওঁলোকে বাকী যি টুলুঙা মন্তব্য কৰে বাকী তেওঁলোকে যি ধৰণৰ এই সমস্যাবোৰক লৈ পেলাই হাত সাৰি থাকিব বিচাৰে সকলো কৰক কিন্তু তেওঁলোকক এটা স্থায়ী সমাধান লাগে আৰু ৰুক্মিণী গাঁওবাসীৰ এই সমস্যাত কিন্তু বহুত বেয়াকৈ দিন কটাব লগা হৈছে মই যদি আৰু মন্তব্য ল'বলৈ চেষ্টা কৰোঁ দাদা আপুনি এইটো অঞ্চলতে থাকে নেকি হয় মই আৰু অকণমান মন্তব্য ল'ব দাদা এইটো আপোনাৰ ইয়াতে থাকে আপুনি হয় আপোনাৰ ঘৰটো অলপ আগতে চাগে অলপ এতিয়াও ঘৰত পানী আছে নেকি ঘৰত পানী নাই বাৰু পানীটো উকাইছে বোকা বহুত বাছ ওলাই আছে হয় মানে বহুত গোন্ধ ওলাইছে দুৰ্গন্ধ হয় হয় বহুত দুৰ্গন্ধ এই যিখন হাই স্কুলৰ ভিতৰত পানী আছিলে সেই হাই স্কুলৰ ভিতৰত এতিয়াও পানী আছে হয় পানী আছে হয় মই পৰিৱেশ দেখুৱাইছোঁ আৰু আপোনালোকক অকণমান মই যদি আগলৈ লৈ যাওঁ তেতিয়াহ'লে আপোনালোকে দেখিব ই এক এনেকুৱা ধৰণৰ এক কদৰ্যময় পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ পৰিৱেশটো আৰু এই কদৰ্যময় পৰিৱেশৰ মাজতে ৰুক্মিণী গাঁওবাসীয়ে দিন কটাব লগা হৈছে ইয়াৰ কাৰণে কিন্তু কোনো ধৰণৰ চিন্তা কৰা নাই আৰু কালিৰ পৰা আমি যিসমূহ আপোনালোকক দৃশ্য দেখুৱাইছিলোঁ সেই দৃশ্যসমূহৰ পৰা এটা কথা অনুমান কৰিব পাৰি যে ৰাইজৰ এই যে দুৰ্দশাৰ ছবিখন ৰাইজে যে এজাক বৰষুণ দিয়াৰ পাছতে এনেদৰে পানীৰ মাজত আবদ্ধ হৈ দিন কটাব লগা হৈছে ৰাইজৰ মনত যিসমূহ ক্ষোভ ৰাইজে কৈছে যে বৃদ্ধৰ পৰা নাবালিকাৰ পৰা ধৰি পেলাই শিশুলৈকে সকলো পানীৰ মাজত দিন কটাই পেলাই তেওঁলোকে বহুত অশান্তিত দিন কটাব লগা হৈছে স্কুল কলেজ বন্ধ কৰি দিবলগীয়া হৈছে অৰ্থাৎ প্ৰায় এটা কথা ক'ব লাগিব যে স্তব্ধই হৈ পৰিছে জনজীৱন হয় এঞ্জেলা সম্পৰ্ক পানীখিনি উলিয়াই পঠিওৱাত বা ইতিমধ্যে উল্লেখ কৰিছে যে পানী উলিয়াবলৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে আমি এই ধৰণৰ নলা নৰ্দমাৰ এতিয়া কামখিনি আমি সম্পূৰ্ণ কৰিব নোৱাৰোঁ এই কথাবিলাক কালিৰ দিনটোত আমি দেখিলোঁ অশোক সিংহালে কেনেধৰণৰ মন্তব্য কৰিছে মূলতঃ তেওঁলোকে এই পৰিস্থিতিটো এতিয়া তেওঁলোকে ঠিক কৰিব নোৱাৰে সময় লাগিব এই কথাবোৰ তেওঁলোকে আওপকীয়াকৈ পূৰ্বতে যেনেকৈ কৈছিল ঠিক একেধৰণৰ মন্তব্য আমি দেখিলোঁ কিন্তু কথা হ'ল এতিয়া পানীখিনি হৈ আছে ঠিক আছে সেই ঠাইখিনিত যিখিনি ঠাইত এতিয়া পানীত লোকসকল আছে কৃত্ৰিম বানৰ কবলত পৰি থকা লোকসকল এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে তেওঁলোকে হাহাকাৰ কৰিব লগা হৈছে তাৰ উপৰিও গুৱাহাটীবাসীয়ে অশোক সিংহালে নিজে উল্লেখ কৰিছে যে গুৱাহাটীৰ পানী ক'লা অৰ্থাৎ কদৰ্যময় পৰিৱেশ কাৰণ নলা নৰ্দমাসমূহৰ সৈতে পানী মিলি পৰে গতিকে সেইসমূহে আমাৰ শৰীৰৰ বাবে কিমান অপকাৰী আমি জানো পানীত অকণমান সময় খোজকাঢ়ি অহাৰ পাছতে ছালৰ ৰোগ হৈছে এতিয়া বহু লোকৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হৈছে গতিকে সেইখিনি ক্ষেত্ৰতো তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰেনে স্বাস্থ্য বিভাগটোৰ তৰফৰ পৰা সেই ধৰণে লোকসকলৰ অন্ততঃ ছালৰ ৰোগ নোহোৱাকৈ বিভিন্ন ধৰণৰ ৰোগ নোহোৱাকৈ পানীত যিসকল লোক আছে তেওঁলোকৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰেনে এটুপি বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা তেওঁলোকক কৰিব নোৱাৰে ঠিক আছে পানী এতিয়া সেইখিনি সমস্যা সমাধান কৰিব নোৱাৰে পানী উলিয়াই পঠিয়াব নোৱাৰে কিন্তু সেই সাহস কণটো দিব পাৰে এষাৰ মাত অথবা এটা পানীৰ বটলটো অন্ততঃ তেওঁলোকক যাচিব পাৰে সম্পৰ্ক শুনি আছে আমি কালি সেই দৃশ্য আপোনালোকক দেখুৱাইছিলোঁ আৰু আপোনালোকে সেই দৃশ্য দেখি অনুমান কৰিব পাৰিছিলে যে মন্ত্ৰী কেশৱ মহন্তৰ ঘৰৰ সন্মুখ ভাগতো পানী আৰু পানীৰ মাজত যিসকল তাত ৰাইজ উপস্থিত আছিলে সেই ৰাইজসকল কিন্তু পানীত সম্পূৰ্ণৰূপে এবুকু পানীত ডুবি আছিল তেওঁলোকৰ ঘৰ বাৰী ডুবি আছিল সেই পানীৰ মাজত ডুবি থকাৰ পাছতো সন্মুখতো পানী তেওঁলোকৰ পিছফালেও পানী সকলোতে পানী কিন্তু পানীত ডুবি থকাৰ পাছতো তেওঁলোকে এটা কথা কৈছিল যে তেওঁলোকে এটোপাল বিশুদ্ধ খোৱা পানীৰ কাৰণে হাহাকাৰ কৰিব লগা হৈছে আৰু আপুনি যিটো কথা কৈছে আপোনালোকক দেখুৱাইছে পানীৰ যিটো অৱস্থা পানীৰ যি ক'লা পানী কদৰ্যময় পৰিৱেশ পদপথ আবদ্ধ ড্ৰেইন আবদ্ধ আৰু এই যি কদৰ্যময় পৰিৱেশ এই কদৰ্যময় পৰিৱেশেৰে যদি আপুনি এবাৰ এই পানীখিনিৰে যদি খোজকাঢ়ি যায় তেতিয়াহ'লে আপোনালোকৰ বিভিন্ন ধৰণৰ চৰ্ম ৰোগ হোৱাটো নিশ্চিত অৰ্থাৎ বিভিন্ন ধৰণৰ খজুৱতি হ'ব পাৰে বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হ'ব পাৰে কিন্তু এই বেমাৰ আজাৰসমূহৰ পৰা হাত সাৰিবৰ কাৰণে বা ব্লিচিং পাউডাৰ বা বিভিন্ন ধৰণৰ তেনেকুৱা কিবা ব্যৱস্থা কৰিছে নেকি এতিয়ালৈকে কিন্তু স্বাস্থ্য খণ্ডৰ হাতৰ পৰা তেনেধৰণৰ ব্যৱস্থা লোৱা দেখা নাই বা জি এম চিৰ মেয়ৰ আমি যদি বিজ্ঞান সলনিৰ কথা কওঁ বিজ্ঞান সলনিয়েতো কিন্তু বৰ্তমানলৈকে এই যি পৰিস্থিতি মহানগৰবাসীৰ এই পৰিস্থিতি বুজ ল'বলৈ কিন্তু আমি বুজ পোৱা দেখিবলৈ বৰ্তমানলৈকে পোৱা নাই আৰু একেটা সময়তে যদি মই এঞ্জেলা এটা কথা কওঁ যে আপুনি যিটো কৈছে যে পানীসমূহ নিষ্কাশনৰ কাৰণে কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নেকি হয় মটৰৰ ব্যৱস্থা কৰা হৈছে কিন্তু মটৰ আমাৰ গুৱাহাটী মহানগৰীত যিসমূহ ছুপাৰ চেকাৰ আছিলে আপোনালোকক দেখুৱাইছিলোঁ যে ছুপাৰ চেকাৰসমূহ বিয়লিছে বৰষুণ জাকৰ কাৰণে সম্পূৰ্ণৰূপে সেই দিনটো উপঙি থাকিব লগা হ'ল আৰু আজি যদি মই আকৌ সেই একে পৰিৱেশ দেখোঁ সম্পৰ্ক কিছু কাৰিকৰী বিজুতিৰ বাবে আপোনাৰ সৈতে আমাৰ সংযোগ বিচ্ছিন্ন হৈছে আমি পৰৱৰ্তী মুহূৰ্তত আকৌ আহিম আপোনাৰ কাষলৈ আপুনি চাই আছে ND24
সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।